হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি যিহেতু ৰাভা দিৱস আছিলে, 20 জুন ৰাভা দিৱস আপোনালোকে জানেই। আৰু ৰাভা দিৱস উদযাপন কৰিছে আমাৰ ওচৰতে মানে দিগিপাৰ সামূহিক কেন্দ্ৰ অনুষ্ঠিত কৰিছে চিত্ৰাংকন আৰু সংগীত প্ৰতিযোগিতা। গতিকে আমাৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী গোটেইখিনি ইয়ালৈকে লৈ অনা হ'ল আৰু বহুতো বিদ্যালয়ৰ পৰা আহিছে, বেলেগ বেলেগ বিদ্যালয়ৰ পৰা মুঠ 6-7খনমান বিদ্যালয়ৰ হ'ব। বহুতখিনি ষ্টুডেণ্ট কিছুমান আহি পোৱা নাছিলে। আৰু এয়া হৈ আছে চিত্ৰাংকন প্ৰতিযোগিতা ক শাখাৰ, আৰু খ শাখাৰটো অলপ দেৰিকৈ হ'ব। তো চাওকচোন আপোনালোকে কিমান ষ্টুডেণ্ট, আৰু ইহঁতবোৰৰ মানে আগ্ৰহবোৰ দেখি সঁচাকৈ বহুত ভাল লাগি যায়। আৰু সৰুকাললৈ মনত পৰি যায়, আমিও সৰুতে এনেকৈ ছবি আঁকিব গৈছিলোঁ, চিত্ৰাংকন প্ৰতিযোগিতাবিলাক অংশগ্ৰহণ কৰিছিলোঁ। কিমান ভাল লাগে নহয় জানো? আকৌ এইবিলাক মানে দেখিলে সঁচাকৈ মনটো খুব মানে হাঁহি বিৰিঙি উঠে। আৰু এয়া আৰম্ভ হৈ গ'ল সংগীত প্ৰতিযোগিতা। আৰু এয়া হৈছে মোৰ মৰমৰ সৰু আই। মই তাইক পঢ়ুৱাওঁ আৰু তাইক মই গীতটো ধুনীয়াকৈ শিকাই দিছিলোঁ, সেইমতে গালে খুব ধুনীয়াকৈ।